প্ৰেজ দ্য লৰ্ড সকলোকে ধন্যবাদ দিছোঁ মোৰ এটা টেষ্টিমনি আছিলে নিদো বুলি ভাবিছিলোঁ তাৰ মনটো অলপ প্ৰাৰ্থনা কৰোঁতে মানে উগুল হৈ থাকে নিদিয়াৰ কাৰণে এনেকুৱা হৈছে নেকি তেনেকুৱা হৈছে নেকি এনেকৈ ভাৱ আহি থাকে সেইবাবে ভাবিলোঁ দি দিওঁ মানে অকণমান দীঘলীয়া হ'ব বৰ বেছি দীঘলীয়া নকৰোঁ কিন্তু অকণমান চুটিয়ে কৰিলে অকণমান দীঘলীয়া আছে প্ৰথম মই যাওঁ মোৰ বিয়াৰ দিনলৈকে মইতো হিন্দু পৰিয়ালৰ পৰা অহা খ্ৰীষ্টানলৈ বিয়া হ'লোঁ খ্ৰীষ্টানলৈ বিয়া হৈছোঁ কাৰণে মই মানে খ্ৰীষ্টান হৈছোঁ কিন্তু মোৰ মনৰ পৰা প্ৰভুক মই একো বুজিও পোৱা নাই চিনিও পোৱা নাই মানে হ'ব লাগে হৈছোঁ আৰু বিয়া হোৱাৰ পিছতো মানুহজনৰ ধৰ্ম ল'ব লাগে সেই বুলিয়ে ধৰ্ম ল'লোঁ কিন্তু তেনেকুৱাকৈ মোৰ এবছৰ পাৰে হ'ল ছোৱালীও জন্ম হ'ল তাৰপিছত ছোৱালী জন্ম হোৱাৰ পিছতে এই তাই অলপ আগতে যে লতিকাই টেষ্টিমনি দি থৈ গ'ল তাইও আগতে প্ৰভুক চিনি পোৱা নাছিলে সিহঁতি যদি চিনি নাপায় মইতো হিন্দুৰ পৰা আহিছোঁ না মই ক'ৰ পৰা চিনি পাম গতিকে সিহঁতি চিনালেহে মই চিনি পাম তাৰপিছত তেনেকুৱাকৈ পাৰ হৈ গ'ল তাৰপিছত তাই যেতিয়া চিনি পালে এই পাষ্টৰৰ যোগেদি পাষ্টৰে তাইক চিনি পোৱালে প্ৰভুক মাজলৈ আহিলে প্ৰভুক চিনি পালে তাই আগতে হিন্দু নিশিয়াইছিলে হিন্দুলৈও বিয়া হৈছিলে তাই গতিকে তাই যেতিয়া সলনি হ'ল তাই সলনি হোৱাৰ পিছত এই পাষ্টৰক আমাৰ ঘৰলৈ লৈ গ'ল চিনাকি কৰাই দিলে শ্বিলঙতো দুজনমান পাষ্টৰ আহিছিলে তেওঁলোকে একেলগে গৈছিলে উইলিয়াম পাষ্টৰৰ লগত তাৰপিছত তেনেকৈ মোক চিনাকি কৰি দিলে আৰতি মানুহ তেতিয়া গ'ল চোৱা চিনাকি হ'ল তেতিয়া ক'লে আপুনি এইটো গীৰ্জা যাব নালাগে এই উইলিয়ামৰ গীৰ্জাত যাব তাত তেনেকুৱা বিশ্বাসী তেতিয়াৰ পৰা মই তাত গীৰ্জাত যাব ল'লোঁ বিশ্বাস কৰিলোঁ আৰু পাষ্টৰো বহুত শিক্ষা দিলে আৰু বাইবেলৰ তাৰপিছত মই লাহে লাহে বুজি পাইছোঁ যেন খ্ৰীষ্টানৰ ধৰ্মটো মানে কেনেকুৱা প্ৰভুৰ মানে আচৰিত কাৰ্যবিলাক কেনেকুৱা ধৰণৰ সেনেকৈ লওঁতে এদিন এটা আচৰিত কাৰ্য হৈ গ'ল মই গুৱাহাটী যাওঁতে এদিন দিছিলোঁ কিন্তু বৰ ভালকৈ কোৱা নহ'লে তাৰপৰা মানে আমি ষ্টেচনত ৰখি আছিলোঁ লখিমপুৰ ঘূৰিবলৈ বহি থাকোঁতে ট্ৰেইন অহা দেৰি হৈছিলে মানে ইফালে মোৰ ছোৱালীটো মানে গৈ আছিলে ঘূৰি আছিলে তাৰপৰা মোক খুৰীজনীয়ে ক'লে আৰু খুৰাৰ ছোৱালীজনীয়ে ধেমালি কৰি ক'লে এই বুঢ়া আহিছে তোমাক ধৰিব তাই আকৌ সৰুৰ পৰা মানে বুঢ়া বুলি ক'লে মানে চুলি দিব মানুহ দেখিলে বুঢ়া বুলি ভাবে আৰু ভয় কৰে তাৰপৰা এনেকুৱা তাই মানে কান্দিছে ইমানে কান্দিছে মানে বাৰে সেই ৰেলৰ মানে তলৰ চিৰিত মানে গুচি যায় মানে তাতে যেন তাই পুৰি দিব মানে এনেকুৱা কৰি আছে আৰু টানি কোনো ৰখাব পৰা নাই তাৰপিছত মোৰ মানে ইমানে ভয় লাগিছে কি কৰিম কেনেকৈ ৰখাম কোনো পৰ্যায় তাইক ফুচুলাব পৰা নাই মৰ্টন চকলেটটো দূৰৰে কথা মানে কোচতো নুঠে কোচৰ পৰা নামি গৈছে তাৰপিছত ক'লোঁ বাপেকক হেৰি প্ৰাৰ্থনা কৰা মইতো বাইবেল এটা লগত লৈয়ে ফুৰোঁ বাৰু ক'ৰবাত গ'লেও মোৰ বেগত বাইবেল এটা থাকে বাৰু বোলো তুমি প্ৰাৰ্থনা কৰা তাই প্ৰাৰ্থনা কৰিছে তথাপিতো মানে তাই কান্দোন বন্ধ হোৱা নাই দুবাৰত প্ৰাৰ্থনা কৰাৰ পিছত তাৰপৰা লাহে তাই নিজে মনে থাকিলে তাৰপৰা একদম মানে অলপ পিছতে মনে থাকিলে চুপ থাকিলে তাৰপৰা শান্ত হৈ গ'ল তাৰপৰা হাঁহি মাতি একদম কথা পাতিছোঁ বোলে কি হৈছিলে এনেকুৱাকৈ কান্দিছিলে যে কৈছে নাজানো মোৰ কি হৈছিলে ক'ব নাই মোৰ এনেকুৱা লাগিছে যেন মই এতিয়া কোনোবা বুঢ়াই ধৰি নিব কিবাই ধৰি লৈ যাব আৰু মোৰ এনেকুৱা ভয় সোমাই গৈছিলে তাৰপিছত তাই তেতিয়া সেই প্ৰাৰ্থনা কৰাৰ পিছতে তাই শান্ত হৈ গ'ল আৰু আমাৰ লগত ধুনীয়াকৈ হাঁহি মাতি কথা পাতি তাৰপৰা ট্ৰেইন আহিলে ট্ৰেইনত উঠি সেই যাত্ৰাত মানে আমি আহি লখিমপুৰ পাইছিলোঁ সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ যিমান ধন্যবাদ দিলেও কেতিয়াও আমি ধন্যবাদৰ শুভকেইটাবিলাক শেষ কৰিব নোৱাৰোঁ তেতিয়াৰ পৰা মোৰ মানে বিশ্বাসটো মানে মোৰ আৰু বহুত মানে হেৰি হৈ গ'ল পক্কা হৈ গ'ল যে সঁচাকৈ ঈশ্বৰ আছে তাৰপিছত লাহে মই এনেকৈ বিশ্বাস হ'ল তেখেতৰ গীৰ্জাত যাওঁ তেওঁ গীৰ্জা টাউনত আছিলে তেতিয়া গীৰ্জাত যাওঁ প্ৰাৰ্থনা কৰোঁ তাৰপৰা পৰা মজবুত হৈ গৈছোঁ আৰু মই তাৰপিছত আকৌ লাহেকৈ তেওঁ গীৰ্জাটো মানে ইয়ালৈ গুচি আহিলে তাৰপৰা আকৌ মোৰ অহা নহয় বন্ধ হৈ গ'ল 2 বছৰমান তেনেকৈ লিংক নাইকিয়া হৈ গ'লগৈ তাৰপৰা আকৌ এই হেৰাই গ'ল সেইটো গীৰ্জাত গৈ থাকোঁতে হেৰাই গ'ল বাৰু অকণমান ভুল হৈছে কোৱা হেৰাই যোৱাৰ পিছতে তাই ভাবিলোঁ তাইৰ যোগেদি মই তোমাক চিনি পালোঁ তাইকো তুমি নাইকিয়া কৰি দিলানে তোমাক চিনি পোৱাৰ পিছতে তাৰপৰা মই সদায় প্ৰাৰ্থনা কৰোঁ যে তাইক এদিন হ'লেও এদিন এইটো ঘৰলৈ তুমি ঘূৰাই আনিবা তুমি যদি যিচু হয় তুমি মৰাকো জীৱ দিব পাৰা এইটো দিব নোৱাৰা কোনো ডাঙৰ কথা নহয় তাইক ঘূৰাই আনা তুমি নিৰাপত্তাই ৰাখিবা তাইক নিৰাপত্তাই ৰাখি এই জন্মৰ ঘৰলৈ তুমি এদিন হ'লেও এদিন যেন তাইক ইয়াত ঘূৰাই আনিবা আৰু তাইক যেতিয়া ঘূৰাই আনিবা মই তোমাৰ ওচৰত টেষ্টিমনি দিম টেষ্টিমনি দিয়া বুলি ক'লে মানে মই বহুত বেয়া পাওঁ মানে লাজ লাগে মানে কথা একো নহয় তাৰপৰা সেই দিম বুলি কৈছিলোঁ এতিয়া তাই অহা 3-4 মাহ মানে হৈ গ'ল দিয়া নাছিলোঁ গতিকে ভাবিলোঁ বোলো দি দিওঁ আৰু তাই কেনেকৈ সিদিনাখন ফোন কৰিলে মানে এইটো ফেব্ৰুৱাৰী মাহৰে কথা তাৰিখ মনত নাই হঠাতে ফোন এটা আহিলে তাৰপৰা তাইক মই ধৰিলোঁ বেলেগে লগাইছে তাৰপিছত কৈছে জুলি বাইদেউ নেকি তাৰপিছত বোলো হয় কওকচোন তাৰপিছত তাই ধৰিছে লতিকাই ধৰিছে কৈছে বৌ বোলো ইমান দিনৰ পিছত খবৰ পাইছোঁ তই জীয়াই আছনে মইতো ভবাই নাছিলোঁ যে জীয়াই আছ বোলে ক আৰু কি কথা কি হ'ল কেনেকৈ কি হ'ল তাৰপিছত কৈছে মোক বচা হেৰি মই বহুত কষ্ট খাই আছোঁ
হেৰি ইয়াত মিডিয়াৰ মানুহ কেইটামান আছে এমাহৰ কাৰণে আহিছে মোক সিহঁতক যোগাযোগ কৰি আপোনালোকে লগ লাগি সিহঁতৰ যোগেদি মোক ইয়াৰ পৰা উলিয়াই নিব পাৰিব আপুনি উলিয়ামৰ লগত কথা চথা পাতক তাৰপিছত মই কথা পাতিলোঁ তাইক ক'লোঁ যে কোনটো জেগাত আছ ক'ত আছ কওক মইতো তাৰপিছত মোক মনলৈ আহিলে ৰেকৰ্ডিংটো টিপি থওঁ ৰেকৰ্ড হৈ দিব তাই যি কয় তাৰপৰা ৰেকৰ্ড হৈ থাকিলে ৰেকৰ্ডিং কৰি আছোঁ তাইক সুধি আছোঁ কোনটো জেগাত আছ কি কোনটো হেৰিয়ত আছে চব তাই ক'লে আৰু তেতিয়া এড্ৰেছ চেড্ৰেছ চব কোৱা হ'ল তাততো ৰেকৰ্ড হৈ আছে তেতিয়া ধুনীয়াকৈ পুলিচক দিব পাৰিছোঁ তাৰপিছত কথা চথা পতাৰ পিছত থ'লোঁ আৰু তাত চব ৰেকৰ্ড হ'লেই তাৰপৰা পাষ্টৰক ক'লোঁ দুদিনৰ পিছতে পাষ্টৰ গ'ল মই ফোন কৰি ক'লোঁ তাৰ 2-3 দিনমানৰ পিছত পাষ্টৰ গ'ল তাৰপিছত সেই ৰেকৰ্ডিংটোও দিলোঁ কোনটো নম্বৰৰ পৰা ফোন কৰিছিলে নাম্বাৰটোও দিলোঁ দিয়াৰ পিছত তাৰপৰা পাষ্টৰে চিনাকি আছিলে তেওঁ অৰুণাচলত কাকু বাইদেউহঁত আছিলে আৰু কোনোবা যিজন পাষ্টৰ আমি OCৰ লগত হেৰি কৰিছিল তেওঁ মিনিষ্ট্ৰি কৰিছিলে একেলগে তেওঁৰ লগত বহুত ভাল তেওঁ চিনাকি আছে এনেকুৱা কথা চথা পাতি মেলি চব ঠিক ঠাক কৰি মানে আমাক পঠিয়াইছে যাবলৈ কিন্তু তেওঁ যাম বুলি কৈছিলে আকৌ হঠাতে নাযাম বুলি ক'লে সেইটো কাৰণে আমি অকণমান ভয় খাইছোঁ আৰু মইতো কোনোদিন গৈয়ে পোৱা নাই অৰুণাচলৰ ফালে তাৰপৰা আকৌ কৈছে বোলে কেছটো আপুনিহে দিব লাগিব আপোনাৰ ফোনতহে ফোন কৰিছিলে তেতিয়া মই আৰু ভয় লাগিছে এইবোৰ দখলাৰ মানুহৰ লগত কথা পাতি পোৱা নাই কিবা কৰে আকৌ মানুহে কিছুমান ভয় খুৱাইছে নহয় উল্টা ক'লে আকৌ তোকে বান্ধি থৈ দিব উল্টা তেতিয়াহ'লে আৰু ভয় লাগিছে মইহে কেছটো দিব লাগিব মই নাযাওঁ বুলি কৈছোঁ আকৌ এইটো অলপ বুজাইছে মেলিছে তেতিয়া যাবলৈ ওলালোঁ আৰু তাৰপৰা এই পিংকি গৈছে তাৰপিছত এই ৰেখা বাইদেউৰ মানুহজন তেওঁ গাড়ী লৈ গৈছে আমি গোটেইকেইটা গ'লোঁ তাৰ আগতে অকণমান মিছনত কৈছিলে অকণমান হেল্প খোজা বুলি তাৰপিছত মিছনত গ'লোঁ আমাৰ কেইঘৰমানৰ পাষ্টৰৰ লগতো কথা পাতিলোঁ আমাৰ মিছনৰ তেওঁলোকে আকৌ মোৰ গাতহে পেলাইছে যে আপুনি মহিলা সমিতিত যাওক মহিলা সমিতিৰ অফিচত যাওক মিডিয়াত দিয়ক সিহঁতি মানে মোৰ গাতহে পেলাইছে মানে এইটো বোলো তহঁতৰহে তহঁতি যি কৰ মানে এইটো আমাৰ কি মানে হেৰি আছে মোৰ মাৰিবলৈ তেনেকৈ কৰি মেলি পঠাই দিলে তাৰপিছত গুচি আহিলোঁ তাৰপিছত আৰু এঘৰলৈ গ'লোঁ যে লগ নাই আপুনি আমাৰ লগত ওলাওকচোন কোনো এটা মানুহ ওলোৱা নাই তেওঁ কৈছে বোলে মই যাব নোৱাৰোঁ মোৰ ঘৰত কোনো মানুহ নাই আৰু মোৰ এতিয়া বয়স হৈছে প্ৰেছাৰ চেচাৰ আছে মই মানে লং জাৰ্ণি কৰিব নোৱাৰোঁ এনেকুৱা বেয়া লাগিছে মানে নিজকে মানে কি মানে কোনোদিন এনেকৈ মানে ৰাতিপুৱা কাৰো ঘৰত দৰজাত ঢুকিয়াই পোৱা নাই আৰু এনেকৈ ভিক মাগা নিচিনা লাগিছে নিজকে মানে চকুৰ পানী ওলাই গৈছে আৰু মানে দুখতে মানে তাৰপিছত এওঁ মানে মোৰ লগত গালি পাৰিছে কেলৈ ফোনাফোনি কৰি আছোঁ কোনো আমাক যদি আমাৰ কথা নুশুনে আমাৰ লগত কোনো নাযায় এনেকৈ গালি দিছে আৰু পাষ্টৰো নাযাওঁ বুলি ক'লে সেইটোও অকণমান খং কৰিছে ই যাম বুলি কৈ পিনি আকৌ মাজতে নাযাওঁ বুলি কৈ দিছে ময়ো নাযাওঁ তাৰপৰা বুজাবুজি কৰিলোঁ তাৰপৰা পাষ্টৰো ফোন কৰি কিবাকিবি ক'লে তাৰপৰা বুজাবুজি কৰি পিনি গ'লোঁ আৰু গৈ পিনি সেয়া হেৰি কথা পাতিলোঁ তাৰপিছত কাকু বাইদেৱে লৈ গ'ল উকিলৰ ঘৰলৈ তাত কেছটো লিখাৰ পিছত আকৌ OCক লগেই নাপালোঁ বেছি দেৰি হৈ গ'ল OC ওলাই গুচি গ'ল আকৌ পিছদিনা মাতিলে পিছদিনা আকৌ ছানডে আছিলে যে গীৰ্জা এটেণ্ড কৰিব লাগে ক'লে পাষ্টৰে নালাগে সোমবাৰে যাবা তাৰপৰা এয়া গীৰ্জা এটেণ্ড কৰাৰ পিছত আমি সেইদিনাখন কথা চথা পাতিলোঁ কি কৰিম কি কৰিব নোৱাৰিম তাৰপৰা পাষ্টৰে কৈছে পইচা পাতি অকণমান লাগিব এতিয়া 60-70 হাজাৰমান টকা যোগাৰ কৰিব লাগিব তোমালোকৰ ওচৰত পইচা ইমানটো আছে নাই দাদাই কৈছেতো মোৰ ওচৰত ইমান পইচা নাই মই 15-20 হাজাৰলৈকে যাব পাৰিম আৰু তাতেতো খৰচা ইমান কৰিব নোৱাৰিম মই ইমান মোৰ ওচৰত পইচা নাই নহয় তাৰপিছত পাষ্টৰোতো সেইটো কাৰণে কৈছে যে পইচা খৰচা কৰিলেহে ওলাই আহিব পাৰিব তো পইচাৰ খৰচাৰ কথা আছে পইচা নহ'লেতো তাই ওলাব নোৱাৰিব আৰু পইচা যদি দিব নোৱাৰা তেতিয়া তোমালোকে এইটো খুচৰিব নালাগে পিছত তাইৰ প্ৰব্লেম হ'ব যদি আনিব নোৱাৰা তেতিয়া আমিতো ভাবিলোঁ ঠিক আছে তেতিয়ালৈ পইচা নাই আমিতো আগবাঢ়িব নোৱাৰোঁ থাকক আৰু তেনেকৈ কেছ দিবলৈ নাযাওঁ তাৰপিছত সদায় আকৌ তাৰপৰা ফোন আহিলে অৰুণাচলৰ পৰা যে আপোনালোকে আহিবই লাগে কেছটো ফাইল কৰিবলৈ OC ছাৰে মাতিছে তাৰপিছত এতিয়া উপায় নাই পাষ্টৰো ক'লে তেতিয়ালৈ যোৱাচোন তোমালোকে গৈ চোৱা কিনো হয় তাৰপৰা গ'লোঁ গৈ পিনি থানাত গৈ পিনি OCক লগ কৰিলোঁ OC ছাৰৰ লগত কথা পতা হ'ল তাৰপিছত ৰেকৰ্ডিংটো শুনালোঁ ৰেকৰ্ডিংটো শুনি পিনি লগে লগে OC ছাৰে ফোন মাৰিয়ে দিলে কোনটো জেগাত আছিলে তাই তাৰপৰা ফোন মাৰি পিনি সিহঁতৰ ভাষাতে কৈছে আমিতো বুজি পোৱা নাই কিছুমান এটা দুটা বুজি পাইছোঁ আৰু তাৰপিছত কৈছে বোলে হয় 7 বছৰৰ পৰা বোলে অসমৰ ছোৱালী এজনী তেনেকৈ আছে বুঢ়া এটাৰ লগত বোলে বিয়া পাতি মানে পত্নী হিচাপে তেনেকৈ আছে কিবা মিঠুন দি পিনি সলনি কিনি লৈছিলে নেকি তেনেকৈ আছে তাৰপিছত সিহঁতি কৈছে যে ককাই বৌ আহিছে কেছ দিবলৈ হেৰি কেছ দিলে এতিয়া এই বুঢ়া বয়সত 20 বছৰ 30 বছৰ জেল হ'ব জেল খাটিবলৈ পাৰিবি নে ছোৱালীটো ঘূৰাই দিবি তেতিয়া সেইফালৰ পৰা ক'লে নেকি যে নালাগে কেছটো দিবলৈ আমি ছোৱালীটো ঘূৰাই দিম থানাত চমজাই দিমগৈ তাৰপিছত আমাক ক'লে হেৰি সিহঁতি কৈছে কেছটো আপোনালোকে ফাইল নকৰিব এই বুঢ়াটোৱে কৈছে ছোৱালীটো এই 2-3 দিনৰ পিছতে ইয়াত আমাৰ থানাত চমজাই দিব আপোনালোকক মাতি দিম তেতিয়া আপোনালোকে লৈ যাব আহি পিনি তাৰপিছত সেই বুলি ক'লে যে আপোনালোকে 2-3 দিনৰ পিছত খবৰ কৰক বা মই হ'লেও খবৰ দিম তাৰপৰা আমি গুচি আহিলোঁ কেছ ফাইল নকৰিলোঁ তাৰপৰা গুচি অহাৰ পিছত 3-4 দিন সময় ল'ম বুলি কৈছিলে পিছদিনাখনেই ফোন কৰি দিলে নহয় পিছবেলালৈ
হেৰি যে আপোনালোকৰ ছোৱালীটো লৈ যাব হেৰি থানাত আহি সঞ্জয় দি থৈ গ'ল। তাৰপিছত আৰু আমি একদম ফূৰ্তি মানে বাপেকৰ বা সেইটো এনেকুৱা আচৰিত কথা 2-3 দিন সময় বুলি কৈছে, কালি দি থৈ আহিছোঁ, আজি ছোৱালী ঘূৰি আহিলেই একদম ফূৰ্তি আৰু একদম পাষ্টৰলৈও ফোন কৰিবলৈও নাই, কাৰো খবৰ দিবলৈ ব'ল ব'ল একদম 10 মিনিটত গাড়ী মাতি লগে লগে একদম ওলালোৱে আৰু একদম সেই 4টা নে 5টা বজাত গৈছোঁ ইয়াৰ পৰা গৈ পিনি ছোৱালী থানাৰ পৰা উলিয়াই। তাৰপৰা তথাপিতো বাটত অকণমান শয়তানৰ বাধা বিঘিনিবিলাক আহিছিলে, পইচা পইচাৰ কথা আহিছিলে, তথাপিতো আমি কি ক'ম ঈশ্বৰৰ হাততে সোধাই দিছোঁ যেন ঈশ্বৰে আমাক যদি তাইক লগ লগাই দিছে ইমান বছৰৰ পাছত আৰু এইখিনিও ঈশ্বৰে আমাক চলাই লৈ যাব, তাইক পাই যাম। তাৰপৰা আমি চব ঈশ্বৰৰ ওচৰত দি পিনি সেই তাত নগৈ আমি গ'লোঁ থানালৈ গুচি গ'লোঁ। OC ছাৰক লগ কৰিবলৈ OC ছাৰক আকৌ ফোন কৰি আছে যে আপোনালোকে জল্দি আহক, নহ'লে মই ওলাই গুচি যাম, মোৰ বেলেগ এটা কেছৰ কাৰণে ফোন আহি আছে। গতিকে এতিয়া OC ছাৰৰ কথাই শুনিব লাগিব, বেলেগৰ কথা শুনিলে আকৌ ছাৰক লগ নাপাম, আকৌ পিছদিনাখন আহিব লাগিব। তাৰপৰা আমি সেইটো কাৰণে কাৰো কথা নুশুনি পিনি তাত গুচি গ'লোঁ। গৈ পিনি OC লগত কথা চথা পতা হ'ল। তাৰপিছত যিকেইজন মানুহে তাইক আনি দিছিলে সেই জেগাৰ পৰা আনি পিনি থানাত লৈ বহি আছে, আমি আহিলে চমজাই থৈ গুচি যাম বুলি। তাৰপৰা আমাক চমজালে আৰু যে এনেকৈ ছোৱালীটো আনি দিলোঁ, কিবা খৰচা পাতি কথা কৈছিলে। তাৰপৰা ক'লোঁ আমিতো ইমানটো দিব পৰা অৱস্থা নাই, খৰচা পাতি কি, আমি যেনে তেনে গাড়ী এখন লৈ পিনি ভাড়া কৰি আহিছোঁ, আজি 3-4 দিন অহা যোৱা কৰি আছোঁ। পিংকিৰ ফালে দেখাই দিলোঁ, পিংকিও অকণমান কিবা কিবি ক'লে আমাৰ লৈ, আমিতো ইমান ক'ব পৰা নাই। তাৰপৰা হ'ব ঠিক আছে আপোনালোকে লৈ যাব, আমি এতিয়া যাম, আমাক চমজাই থৈ গুচি গ'ল। তাৰপিছত OC লগত কথা চথা পতা মেলা হ'ল। তাৰপৰা ক'লে হ'ব ঠিক আছে তেতিয়া ছোৱালীটো লৈ যাওক। কিবা এটা কৈছিলে পইচাৰ কথা যে ইমানটো হয় আপোনালোকে ইমানটো কিবা এটাতো দিব লাগিছিলে, অহা যোৱা খৰচা, অনা গাড়ী তেলৰ খৰচা। তাৰপৰা পিংকিও ক'লে, দাদাও ক'লে যে মই ইমানটো দিব নোৱাৰোঁ, মইতো প্ৰাইভেট কিবা এটা কাম কৰিয়ে চলি আছোঁ, ভনীজনী ওলাইছে বুলি কোৱাৰ লগে লগে এয়ে পইচা ধাৰ কৰি লৈ পিনি এয়া গাড়ী ভাড়া কৰি লৈ পিনি অকল ছোৱালীটো ল'বলৈহে আহিছোঁ, হাতত একো এটাই নাই। তথাপিতো যদি আপুনি বিচাৰে চাহ খাবলৈ কিবা এটা দিব পাৰোঁ আৰু তাৰ বাহিৰে আৰু মই একো দিব পৰা অৱস্থাত নাই। তেতিয়া হাঁহি মাতি একো ক'লে হ'ব ঠিক আছে, পাষ্টৰৰ ল'ৰা ছোৱালী বুলি কৈছে, বাপেকক পাষ্টৰ বুলি চিনাকি দিছিলে, তেওঁ পাষ্টৰ হয় OC-জনৰ, গতিকে কেনেকৈ পেলাব, সেইটো কাৰণে ক'লে যে হ'ব লৈ যা। তাৰপৰা উদ্যোগ লেটাৰ এখন লিখি দিবলৈ ক'লে তেখেতে, ককাইকে উদ্যোগ লেটাৰ এখন লিখি দিলে আৰু আমাৰ গোটেইখিনিকে থিয় কৰাই একেলগে তাইক মাজত লৈ পিনি ফটো এটা মাৰি ৰাখিলে। তাৰপৰা ছোৱালীক চমজাই দিলে যে লৈ যাব। তো ঈশ্বৰক ধন্যবাদ দিছোঁ, ঈশ্বৰে কৰিব নোৱাৰা কাম কি আছে পৃথিৱীত। সকলো মানুহে আচৰিত হৈছে এই যে জীয়াই ইমান বছৰৰ পিছত যে আকৌ ইয়াত আহিব পাৰিলে। সেইকাৰণে টেষ্টিমনি দিম বুলি কৈছোঁ, তাই আহি পোৱাৰ পিছত যোনে এইটো টেষ্টিমনি দিছোঁ, ঈশ্বৰক ধন্যবাদ দিছোঁ। যিমান ধন্যবাদ দিলেও ঈশ্বৰৰ ধন্যবাদত কেতিয়াও আমি ভগৱান শেষ কৰিব নোৱাৰোঁ, সদায় আমি আশাবাদী হৈ থাকোঁ।